হেল্ল' ফ্ৰেণ্ডছ, এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। তো আমি এতিয়া গৈ আছোঁ পেণ্ডেললৈ। হেল্ল' ফ্ৰেণ্ডছ, তো আমি আহি পালোঁ এয়া ৰংঘৰত। এইফালে আমাৰ এইফালে আছে তৰংগ, এইফালে ৰিদীপ আৰু এইফালে মই পাণ্ডৱ নহয়, আমি কি বুলি কয় এইটো 3 ইডিয়টছ গৈ আছোঁ পেণ্ডেলৰ অভিমুখে। তো এয়া গাইছ, আমি পাই গ'লোঁ আমাৰ পেণ্ডেল সুদূৰ কোমনগৰৰ পৰা আহি আমাৰ আজি নাটখনৰ বিষয়ে কিছু কথা জানি লওঁ আহকচোন দুজন অভিনেতাৰ পৰা। আজি আমাৰ প্ৰথম নিশা ৰাজধানী থিয়েটাৰৰ। বৰ্তমান আমি আছোঁ প্ৰয়াত লক্ষ্মীদেৱ চৌধুৰী প্ৰেক্ষাগৃহ ৰংমহলত। প্ৰথমটো পেণ্ডেলৰ আজি প্ৰথম নিশা। যোৱাকালি আমাৰ উদ্বোধনী নিশা আছিল আৰু আজি আমাৰ প্ৰথম নিশা। আৰু প্ৰথম নিশাত আমি নিবেদন কৰিম এখন অতি মৰম লগা আৰু ছাছপেন্স থকা এখন নাটক, চম্পক শৰ্মাদেৱৰ ৰচনা পৰিচালনাৰ তুলনা। গতিকে আশা কৰিছোঁ বছৰটো ভালে কুশলে যাব আৰু সমূহ অসমবাসীৰ তথা নাগৰিক ৰাইজৰ মৰম, আশীৰ্বাদ তথা সহায় নামটো এটা কামনা কৰিছোঁ। নমস্কাৰ, চব আপোনালোকৰ বাবে এটি ভাল খবৰ লৈ আহিছোঁ। অসমৰ স্বনামধন্য নাট্যকাৰ, পৰিচালক, অভিনেতা, অসমৰ বাদশাহ হেমমান বৰুৱা তেখেতৰ এখন ব্যয়বহুল পৰিকল্পনা, আধুনিক কাৰিকৰী কৌশলেৰে এখন নাটক খলনায়ক, আৰু তাতে এটা মই খলনায়কৰ চৰিত্ৰ ৰূপায়ণ কৰিছোঁ। গতিকে ৰংমহলত আজি আমাৰ প্ৰথম নিশা। গতিকে সকলো দৰ্শকৰ উপস্থিতি আৰু লাষ্টত এবাৰ মোৰ ভুলখিনি যদি শুধৰাই থৈ যায়, যিখিনি তোমাৰ বেয়া হ'ল এনেকৈ কৰিলে ভাল, দৰ্শকৰ সেইখিনি মৰম পাম বুলি আশা কৰিছোঁ। আৰু সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা আৰু লগতে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। তো ফ্ৰেণ্ডছ, আমি এতিয়া আহি পালোঁ গ্ৰীণ ৰুম। তো এয়া গ্ৰীণ ৰুমৰ দৃশ্য। ইয়াতে আমি মেকআপ কৰিম অলপ পিছত, যিহেতু গোটেইবিলাক আহি পোৱা নাই। লগতে বেগকেইটা মানে আমি এই বেলেগত দি পঠাইছোঁ। তো সিহঁতে আহি আছে, লগৰকেইজন আৰু আমি 3জন আহিলোঁ। যিহেতু স্কুটিত আহিলোঁ, ওচৰতে পেণ্ডেলটো, তো তাৰ কাৰণে আমি বেগকেইটা সিহঁতক দি পঠাইছোঁ। তো আহি আছে, তো আহিলে সিহঁতৰ লগত একেলগে মেকআপটো কৰিম। তো আৰু ভিডিঅ' ক্লিপসমূহ চাই থাকিব। আমি নাটিকাৰ কাৰণে ৰেডি হৈ গ'লোঁ। এতিয়া আছে আমাৰ নাটিকা, তাৰপিছত হ'ব খলনায়কৰ চিন। তো দেখাই থাকিম চিনকেইটা অলপ চাই থাকিম।
ফ্ৰেণ্ডছ, তো আমাৰ এতিয়া ডান্স কমপ্লিট, মোৰ চিন আছিল, চিনকেইটাও কমপ্লিট হ'ল। এতিয়া চলি আছে নাটক, আধা মানে অকণমান চিন কেইটামান বাকী আছে, 3-4টা চিন। তো এতিয়া চাগে আকৌ আমাৰ ইয়াৰ কিবা হেৰি হ'ব, ছেকেণ্ড শ্ব' হ'ব পাৰে, চাই থাকক। মোৰ